আগে বাজে বাট্য এটা আর শুনুকে এটা বলি যে দাদা আহি যিহেতু কৰি দিছে মোক দাদা বুলি মাতে না ছাৰ বুলি মাতে আমার কিন্তু আমার সর্বপর বা পাকিস্তান আমার ছাত্র না ইয়াছে এমসির ও ছার বুলি মাতে ও ছার মই একটু মন্ত্রলৈ যাই আছো মানে তাক ছার বুলি মাতে কিন্তু ছার ছাত্র নামাত পিলে এমসি হলো ছার বুলি নামাত পিলে ছার বুলি মাতলে বেটা বহুত উঠে যায় ছার বুলি নামাত পিলে আমার কাছে নয় এলাকায় আমার দাদা সামনে মিটিংয়ের অভিযোগ করেছি যে সার বলে জয় মাসে তাকে আমার পরিস্থিতি জানা মুখে সার বলে মাতলে তার কাম নহল দাদা বলে মাতে দাদা একটু খবর আছে আর বয়সের মহিলাবিলাকে কি বলে মাতে জানা সর্বত আমার ইয়াতে বাপু বলে দাদু বহুত যত্ন করে দিয়ে আনলো তাৰপিছত আৰু কাটপা খুজিলি তাৰমানে বাপৰে বাপ এইখিনি কাটপা দিলে খুব কষ্ট কৰি আছো আৰু মই তাৰমানে কি হ'ল মাহৰ মূৰত ষ্টেপ কৰোঁ স্পা কৰোঁ এই কথা মই তোমাক লাগব বুলি মই মোক মাজতে কৈছিল মানুহে কৈছিল তই যদি সেই দাড়ি গঠন নাথা বিজেপিৰ টিকেট নাপাব দিছে বহুত কষ্টকে পাইছিল বেলেগকে দি বাকী য'ত য'ত গাঁৱচীয়া যায় হ'লে মোক সেৱা মানে ভিক্ষা মাগিবলৈ ভোট কৰিম দি কমচম ইহঁতৰ কাটপা নিদিয়ে এটা হেৰি থাকে তাৰমানে মোক ব্যৱসায় সূত্ৰে খুব বাহিৰে বাহিৰে ঘূৰি ফুৰোঁ আমাৰ যে পবিত্ৰ ভাদ মাহৰ সকলো নামঘৰতে নাম কীৰ্তন চলি আছে আৰু সেইকাৰণে আমাৰ ভূতেপা বৰীৰ যিটো গীতা গোবিন্দ ভৱন যিটো সত্ৰ তাত মই আজি ৰাতিপুৱা সেৱা ল'লোঁ আৰু সেৱা লোৱাৰ লগে লগে যিহেতু এইটো আমাৰ 51 নম্বৰ বুথ কীৰ্তন বুথক মই জনাইছিলোঁ যে আমাৰ কাৰ্যকৰ্তাসকল বা ৰাইজে থাকিব লাগে মই এবাৰ আলাপ কৰিম বুলি কৈছিলোঁ আৰু সেই আলাপৰ আধাৰত ইতিমধ্যে মই কোৱাৰ আগতে ইতিমধ্যে নিশ্চিত হৈছে যে আমাৰ 91 নম্বৰ 51 যিটো বুথ সেই বুথৰ 80% ভোট আমাৰ এই অঞ্চলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক প্ৰদান কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে মই বুথ হিচাপে প্ৰথম আমাৰ এই ককলাবাৰী সমষ্টিত প্ৰথম আজিয়ে মই আৰম্ভ কৰিছোঁ ইমান দিনে আমি সমষ্টি ভিত্তিক সভা কৰি আহিছিলোঁ গতিকে যি মূলা পাৰে দুপাৰতে চিন আজি ৰাইজে কৰে যে আমি যিমান ভোট পোল হ'ব 80% ভোট দিম বুলি ক'লে গতিকে মই আশাবাদী এইবিলাক সকলোবোৰ আমাৰ ঘৰৰ মানুহ পেহী কোনোবা জেঠি হৈছে কোনোবা হয়তো খুৰী আছে কোনোবা ভণ্টি আছে আমাৰ ডেকা ল'ৰাহঁতে ঘৰৰ কাষতে লগে পাই থাকোঁ নিশ্চিত ওপৰত ৰমেন মতা হৈ জয়যুক্ত হ'ব বিটিচিত কি হ'ব এইবাৰ আপোনালোকৰ বিজেপি হিচাপে বিটিচিত মই পূৰ্বতে যি কথাষাৰ কৈ আহিছোঁ এইটো যে 1ৰ পৰা 9 গতিকে 9ৰ পৰা কিমান 1ৰ পৰা যদি 9 হয় 9ৰ পৰা কিমান আমি এইটো অংক পৰিছিলোঁ নহয় চৰকাৰ অকলে গঠন কৰিব নে আপোনালোকে চৰকাৰ অকলে গঠন নকৰোঁ কাৰ লগত কৰিব হাইৰামা থাকিব নে এইটো আমি নকৰোঁ সেইটো কমিটি এতিয়া আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে যি ঠিক কৰিব ৰাজ্যিক সমিতিৰ সভাপতি মুখ্যমন্ত্ৰী যিটো ঠিক কৰিব সেইটোৱে হ'ব এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই আপোনালোকে এতিয়ালৈকে সিদ্ধান্ত আমি আমাৰ মানে যিহেতু আমি অতিক্ৰমে 15টাই পামেই আৰু 18টাৰ ওপৰত আমি নাপাওঁ এতিয়া আৰু কোনখন জিলাত চবতকৈ ভাল হ'ব আপোনালোকৰ সকলোতকৈ ভাল হ'ব কোকৰাঝাৰ জিলা ছেকেণ্ড হাইষ্ট ওদালগুৰি আজি এটা প্ৰসংগ ওলাইছে যে ককলাবাৰীৰ প্ৰাৰ্থীগৰাকীৰ মানে কি দাড়িক লৈ এটা প্ৰসংগ ওলাইছিল এইটোক লৈ কিবা ক'ব বিচাৰে নেকি আপুনি কৈছিলোঁ যে দাড়িটো ৰাখি আছো কাৰণ কিয় মানে মানুহে আপত্তি কৰা নাই নেকি নাই মানুহ আপত্তি কৰা আজিও ক'লে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ